আঠখেলীয়া নামঘৰ অসমীয়া ধৰ্মীয় লোকৰ হৃদয়ত সদায় অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম হৈছে আঠখেলীয়া নামঘৰ। গোলাঘাট জিলাৰ ঘিলাধাৰী, মকৰং আৰু কাকডোঙা এই তিনিওখন নদীৰ ওচৰা ওচৰিকৈ থকা সংগমস্থলত অৱস্থিত এই নামঘৰটো। আঠখেলীয়া নামঘৰ গোলাঘাট চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত ঘিলাধাৰী মৌজাৰ বস্তা গাঁৱত অৱস্থিত। আঠখেলীয়া নামঘৰত উদযাপন কৰা উল্লেখযোগ্য উৎসৱসমূহ হৈছে শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, শংকৰ জন্মোৎসৱ। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ প্ৰতিষ্ঠাৰ কথা সঠিককৈ জনা নাযায় যদিও 1681 চনত আহোম ৰজা গদাপাণিয়ে এই নামঘৰটো নিৰ্মাণ কৰোৱাইছিল। 1970 চনৰ আগলৈকে শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল আৰু 1970 চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি হৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামাকৰণ কৰা হয়। কিংবদন্তি অনুসৰি আঠখেলীয়া নামঘৰৰ ইতিহাস 1670 চনৰ পৰা 1681 চনৰ সময়ৰ যেতিয়া আহোম ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ সময় আছিল। সেই সময়ত আহোম ৰাজ্যত লৰা ৰজাৰ শাসন চলিছিল। আহোম ৰাজ্যৰ ৰজাৰ পদ নিশ্চিত কৰিবলৈ তেওঁ সেই সময়ৰ সকলো আহোম ৰাজকুমাৰক শাৰীৰিকভাৱে অক্ষম কৰি বিকলাংগ কৰি পেলোৱাৰ নিৰ্দেশ দিছিল, যাতে তেওঁলোকে নিক্ষেপ কৰা ঠাইৰ পৰা উঠিব নোৱাৰে। সেই সময়ৰ এজন আহোম ৰাজকোঁৱৰ গদাপাণিয়ে লৰা ৰজাৰ কবলৰ পৰা নিজকে বচাবলৈ নগা পাহাৰত আশ্ৰয় লৈছিল। সেই সময়ত তেওঁ এজন সাধুৰ আশ্ৰম পালে, যিটো আজিৰ আঠখেলীয়া নামঘৰ থকা ঠাইত অৱস্থিত। অসমীয়া ভাষাত আঠ মানে হৈছে 8 সংখ্যা আৰু খেল মানে হৈছে সমাজ। খেলক কুৰিও বোলা হয়। 600 বছৰীয়া ৰাজত্বকালত আহোম ৰজাই খেলৰ প্ৰচলন কৰিছিল। নিকটৱৰ্তী অঞ্চলত বাস কৰা 8খন সমাজৰ পৰা আঠখেলীয়া নামটোৰ উৎপত্তি হৈছে। ই অসমীয়া সমাজৰ এখন উল্লেখযোগ্য ধাৰ্মিক স্থান বুলি গণ্য কৰা হয়। পবিত্ৰ ভাদ মাহত আঠখেলীয়া নামঘৰত অসম তথা ভাৰতৰ চুকে কোণে ভক্তসকলে আঠখেলীয়া নামঘৰ দৰ্শন কৰিবলৈ আহে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।